বিশেষ হয় আজি কিছু মুহূৰ্ত পূৰ্বে দেখা গৈছে যে ডবকা NRL পেট্ৰল পাম্পৰ ওচৰত যিটো বাইপাছ আছে ষ্টেট ফেডত সেই বাইপাছত এখন কণ্টেইনাৰ বাহনৰ মুখামুখি সংঘৰ্ষ হোৱাত এইখন যিখন বলেৰো ট্ৰাক আপোনালোকে দেখা পাইছে মালবাহী সেই বলেৰো ট্ৰাকখন ইয়াতে ভাগৰি পৰিছে আৰু সেই কণ্টেইনাৰখন ইয়াৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশে গৈ ইয়াত এটা গছত খুন্দা মাৰিছে। খুন্দা মৰাৰ পাছত আৰু এখন এই মেজিক ট্ৰাক বুলি ক'ব লাগিব, এইখন তাৰ ছাইডত আহি আছে আৰু সেই মেজিক ট্ৰাকখন গছত খুন্দা মৰাৰ পাছত মেজিক ট্ৰাকখনত গৈ খুন্দা মাৰিছে আৰু মেজিক ট্ৰাকখনত খুন্দা মৰাৰ পাছত এখন বাইক আৰোহী আহি আছিলে, সেই বাইক আৰোহীজনক খুন্দা মাৰি একেবাৰে কি কম মানে বাইক আৰোহীজন মানে বাচিব নে মৰিব সেইটো ক'ব নোৱাৰে। একেবাৰে সংকটজনক অৱস্থাত বাইক আৰোহীজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু যিখন মালবাহী যিখন আপোনাৰ ইয়াত মেজিক ট্ৰাক আছে সেই মেজিক ট্ৰাকখনৰ মানুহ দুজন স্থানীয় হয় আৰু সেই চালক আৰু যিজন আছিলে দুজন মানুহ আছিলে ব্যক্তি আৰু তেখেতসকলক ডবকা লাইফ কেয়াৰ হস্পিটেলত ইতিমধ্যে প্ৰেৰণ কৰা হৈছে অতি সংকটজনক অৱস্থাত। কিয়নো এই যিখন দুৰ্ঘটনাৰ যি খলনায়ক বুলি ক'ব লাগিব সেই খলনায়কটো হৈছে ইয়াত বিপৰীত দিশত অহা যিখন কণ্টেইনাৰ, একেখন কণ্টেইনাৰৰ কাৰণে আজি এই ষ্টেট বেৰৰ বাইপাছত আজি 4খনকৈ গাড়ী আজি দুৰ্ঘটনাত পতিত হৈছে আৰু যিজন বাইক আৰোহী যিজন আছিলে অতি সংকটজনক অৱস্থাত মানে একেবাৰে অৱস্থা বেয়া আছিলে।